बुआई कहाँ लगता है मारू फोटो मार फोटो मार थैसे एकदम फोटो मार थैसे एडिट पिस्तल देखुৱাই লৈছিল আজি তা দেখুৱাই দিব লাগিব। হেল্ল' নমস্কাৰ সকলোকে স্বাগতম নালিগাং ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। কেৰিয়াৰত ব্যস্ত আছিলোঁ ট্ৰেইনিঙত আৰু আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ এটা ভিডিঅ' দিওঁ, আমাৰ শাকনি বাৰীখনলৈ আকৌ যাওঁ, কি কি খেতি কেনেকুৱা হৈছে, আকৌ নতুন কি সিঁচিব লগা আছে আপোনালোক সকলোকে দেখুৱাওঁ। শাকনিখনলৈ যোৱাৰ আগতে আপোনালোকক দেখুৱাইছোঁ এয়া শুকান মাছ, দিচাংমুখৰ পৰা দি পঠিওৱা শুকান মাছ। এই মাছখিনি এতিয়া ৰ'দত উলিয়াই দিম আৰু ৰ'দত অলপ সময় ইয়াতে ৰদাই থ'ম আৰু ৰদাই থোৱাৰ পাছত ভালকৈ শুকাব। এইটো হৈছে আমাৰ কেম্পাছৰ আটাইতকৈ কামিলা মানুহজনৰ কাম, আৰু কামিলা মানুহজন সেইপিনে আছে দুৱাৰ মুখত। এবাৰ দেখুৱাই দিয়ে কামিলা মানুহজনে কামত লাগি আছে। আহিলে মাছৰ বেপাৰী, আজি একদম ডাঙৰ দা এখন লৈ আহিছোঁ, মাছ নিদিলে বজাই দিম। কি মাছ? কেনেকৈ কেজি? এইবোৰ 300 গ্ৰাম 100 টকা। হে বেছি দাম কৈছে, 300 গ্ৰামত 100 টকা। এনেকৈ দাখনৰ ভয়তে এপোৱা মাছ দিছে এতিয়া 50 টকাত, নহ'লে 50 টকাত মাছ নিদিয়ে বোলে, 100 টকাত 300 গ্ৰাম দিয়ে। সেইকাৰণে এখন হিয়া হোণ্ডাখন আহিছে। হিয়া হোণ্ডা কিছুৱে নাই, নাই নাই মই গহনি কিছুৱে নাই, এই চিন্তা ৰাখি দিলোঁ একদম কিছুৱে নাই নাই খুৰা। আগতে এদিন পিস্তল দেখুৱাই লৈছিলোঁ, আজি দা দেখুৱাই দিব লাগিব। মাৰটো ফটো মাৰি ফটো মাৰি থৈছে, একদম ফটো মাৰি থৈছে। আমি তলতে থাকিমেই। কোৰখন অলপ সুলকি আছে কাৰণে ভালদৰে সালি লৈছোঁ। বহুত দিনৰ পিছত আহিছোঁ, দেখিছে কিমান কিমান ডবল হৈছে লাই শাকখিনি। আৰু এইপিনে মূলা ডাঙৰ হৈছে, এইপিনে ধনিয়া আছে, ধনিয়া ডাঙৰ হ'ল। গোটেই বছৰটোতো বছৰ মানে কি 3 মাহ 4 মাহ আমি একো নিকিনো আৰু এতিয়া এইখিনিতে আকৌ সেইখিনি উঘালি দি ধনিয়া কেইটামান সিঁচি দিব লাগিব, তেতিয়াহে আমাৰ সেই ধনিয়াখিনি শেষ হোৱালৈকে আকৌ আমি ইয়াৰ পৰা ধনিয়া খাব পাৰিম। এই মুকলি হৈ আছে তাত আকৌ লফা সিঁচিছোঁ, ফ্ৰেঞ্চ বিনো গজিছে। আৰু এই ৰঙালাও পাতখিনি কি কৰিলোঁ, পাতখিনিয়ে বেছি পানী শুকি দিয়ে, সেইকাৰণে পাত গোটেইখিনি ছিঙি দিলোঁ, অকল আগখিনি ৰাখি দিছোঁ। এতিয়া অলপ এইখিনি এই লাই শাকখিনি উঘালি দিম আৰু ইয়াতে এতিয়া মাটিখিনি অলপ চহাই দিম। মাটিখিনি চাহ হৈ গ'ল, এতিয়া ধনিয়াখিনি দুদিন তিয়াই ৰাখিছিলোঁ কমকৈ ধনিয়া গুটি, আৰু এতিয়া ইয়াত সিঁচি দিম। এইবাৰ মাটি খুব ধুনীয়াকৈ চাহ হৈছে, ডাঠ হ'লেও একো নাই। অলপ দিয়ক, এতিয়া কাটি ডাঠ হৈ গ'ল। ডাঠ হোৱাৰ কাৰণে মাজৰ পৰা পাতল হ'বৰ কাৰণে অলপ অলপ উঘালি দিছোঁ, বহুত বেছি নুঘালোঁ বাৰু। আমাৰ শাকনিখন বহুত বেছি বহল নহয়, মিচিঙত ক'বলৈ গ'লে মাৰামকৃদ্য কণা, তাৰমানে জুহালখনৰ সমানহে বহল। মাটিৰ পৰিমাণ কম যদিও কিন্তু আমি বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিবলৈ এৰা নাই। এই যে এই বহল বহল লাই শাকখিনি দেখি পেলাই আপোনালোকৰ বাৰু কিহলৈ মনত পৰিছে, কিহৰ লগত ভাল হ'ব বুলি ভাবিছে? মোৰ হ'লে একদম গাহৰি মাংসলৈকেহে মনত পৰিছে দেই। बुआई कहाँ लगता है আপোনালোকেও বাৰু এনেকৈ মাছৰ বেপাৰীক দম দি পেলাই মাছ চাছ লয় নেকি বাৰু? এনেকৈ দম দি পেলাই নল'ব দেই, ময়ো লোৱা নাই, এনেই ধেমালি কৰোঁ, আৰু তেওঁ গম পায়েই মই ধেমালি কৰোঁ বুলি। আগতে যিহেতু এদিন পিষ্টল দেখুৱাই পেলাই মাছ লৈছিলোঁ,
আৰু আজি মই ভাবিছোঁ যে আমাৰ শাকনি বাৰীখনো আপোনালোকক আকৌ দেখুৱালোঁ, আকৌ শাকনি কাম কৰিলোঁগৈ আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আগলৈ যদি এনেধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লগতে আমাৰ ফেচবুক পেজটি ফ'ল' কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।